নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। আহক আজি আমি গুৰু চণ্ডাল যুগৰ বিষয়ে জানো। গুৰু চণ্ডাল যুগ হয় কি? গুৰু চণ্ডাল যুগ হল মানে কি, গুৰু ভগৱান মানে বৃহস্পতি, ঠিক আছে, আৰু চণ্ডাল যাক ইয়াত কোৱা হৈছে তাক ৰাহুৰ বিষয়ে কোৱা হৈছে। আৰু এই বৃহস্পতি আৰু ৰাহু যেতিয়া কোনো এটা ৰাশিত একেলগে অৱস্থান কৰিব তেনেহলে ইয়াক গুৰু চণ্ডাল যুগ বুলি কোৱা হৈছে শাস্ত্ৰ মতে। কিন্তু মনত ৰাখিব যে ৰাহু আজিৰ যুগত আটাইতকৈ ইম্পৰ্টেণ্ট প্লেনেট, কাৰণ কিয় আপুনি মই পৃথিৱীখন যিটো চলি আছে সকলো ইণ্টাৰনেটৰ ওপৰত চলি আছে, মানে কানেক্টিভিটি উইদাউট ৱায়াৰ বুলি কয়। তাৰ কানেকশ্যনটো আছে কিন্তু তাত কোনো তাঁৰ নাই, অনাতাঁৰ, এইটো ৰাহু ধৰা হয়। আৰু আজিৰ যুগত যিহেতু ৰাহু এটা বহুত মহত্বপূৰ্ণ গ্ৰহ হয়, তো এতিয়া গুৰু চণ্ডাল যুগ যেতিয়া আমাৰ পৰিব, আমি কাক শান্ত কৰিম? ৰাহুক শান্ত কৰিম নে গুৰুক শান্ত কৰিম? চাওক, কুণ্ডলী এখন চাই মানুহে খুব ইজিলি মানে ইন্টাৰপ্ৰেট কৰি লৈছে গুৰু চণ্ডাল যুগ চলি আছে মানে ৰাহুক শান্ত কৰিবই লাগিব। কিন্তু মনত ৰাখিব যে গুৰু চণ্ডাল যুগ চলিলে যে অকল ৰাহুকে শান্ত কৰিব তেতিয়া ভাল ৰিজাল্ট পাব, উল্টাওতো হ'ব পাৰে। কিজানি কুণ্ডলীখনত গুৰু বৃহস্পতি নকাৰাত্মক প্লেনেট হয়, ৰাহুৱে পজিটিভ ৰিজাল্ট দি আছে, তেনেকুৱাও হ'ব পাৰে। বা ৰাহু নিগেটিভ হয়, গুৰু পজিটিভ হৈ আছে, দুটাৰ এটা হ'ব পাৰে। সেইকাৰণে আমি কি চাব লাগিব, যিহেতু ৰাহু দেৱতা কোনোদিনা নিজে ৰিজাল্ট নিদিয়ে, কাৰণ ৰাহু দেৱতাৰ কোনো এটা ঘৰ জ্যোতিষ শাস্ত্ৰৰ সেই 12টা ভাৱত নাই। তথাপিও ৰাহু দেৱতাৰ ইম্পৰ্টেন্ট বহুত বেছি এখন কুণ্ডলীৰ কাৰণে। সদায় মনত ৰাখিব যে ৰাহু দেৱতা যদি গুৰু চণ্ডাল যুগৰ নিৰ্মাণ কৰি আছে তেনেহলে মনত ৰাখিব যে ৰাহু যিটো ৰাশিত বহি আছে সেই ৰাশিৰ অধিপতিজন লগ্ন কুণ্ডলীৰ কাৰণে কি শুভ ফলদায়ী নে অশুভ ফলদায়ী? আৰু এইটোকে জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে ডিস্পজিটৰ থিয়ৰী। আৰু এই ডিস্পজিটৰ থিয়ৰীটো যেতিয়ালৈকে আমি নাজানো, অকল বৃহস্পতি আৰু ৰাহুৰ এটা ৰাশিত অৱস্থান কৰাই যদি গুৰু চণ্ডাল যুগ হয় তেনেহলে ইয়াত বহুত ডাঙৰ ভুল হ'ব যে কোনটো গ্ৰহক শান্ত কৰিম, কোনটো গ্ৰহক মই অশান্ত কৰিম। যে ৰাহু যদি আপোনাৰ পজিটিভ প্লেনেট হৈ আছে, ৰাহুৰ দশা মহাদশা খুব ভাল গৈ আছে, ৰাহু ট্ৰেনজিটতো ভাল ৰিজাল্ট দি আছে, তেতিয়া যদি ৰাহুক শান্ত কৰি দিয়া হয় ৰাহুৰ ৰিজাল্ট সদায় নিগেটিভ আহি থাকিব। সেইকাৰণে প্ৰথম অৱস্থা হল যে এজন ভাল জ্যোতিষীৰ হাতোৱাই বা ভাল বিদ্বানৰ হাতোৱাই আপোনালোকে জানি লওক যে গুৰু চণ্ডাল যুগ যদি চলি আছে তাত কোনটো প্লেনেট নিগেটিভ ইম্পেক্ট আপোনাৰ কুণ্ডলীখনত দি আছে। যদি বৃহস্পতি দি আছে তেনেহলে বৃহস্পতিক শান্ত কৰিব লাগিব, যদি ৰাহু দি আছে তেনেহলে ৰাহুক শান্ত কৰিব লাগিব। ইয়াতে সাধাৰণতে কি হয়, ৰাহুকে শান্ত কৰোৱা হয়। বেছিভাগ জ্যোতিষী 100ৰ ভিতৰত 80% জ্যোতিষী কি কৰে, ৰাহুক শান্ত কৰে। আৰু যদি ৰাহুক শান্ত কৰে কি কৰিব লাগিব? ৰাহুক শান্ত কৰিব হলে চণ্ডালক আমি বিচাৰিব লাগিব কোনো শ্মশানত যায়। যদি চণ্ডাল আছে সেই চণ্ডালক আমি কি কৰিব লাগিব, যে এটা মদৰ বটল মানে ৱাইনৰ বটল তেওঁক দিব লাগিব। তাৰ লগতে পাঠা মাংস, যিটো পঠা মাংস বুলি কয়, খাহী মাংস নহয়, আনকাট পঠা, যিটো মানে কোনো অক্ষত অৱস্থাত থকা বা ক্ষয় ক্ষতি নোহোৱা পাঠা মাংস, সেয়া মাংস তাৰে কিছু পৰিমাণ দিব লাগিব। সেই পঠা মাংস বনোৱাৰ কাৰণে মছলা আদি বা আলু যিয়ে নহওক দিব লাগিব। ভোজনী এটা দিব লাগিব, ঠিক আছে। তাত দক্ষিণা দিব লাগিব। কিছুমানে কলা কাপোৰো দিয়ে, কিছুমানে নীলা কাপোৰো দিয়ে, কিছুমানে পাৰ্পল কাপোৰো দিয়ে, কিন্তু আপুনি যিকোনো ডাৰ্ক কমপ্লেক্সৰ কাপোৰ দিব। আৰু লগতে অলপ দক্ষিণা দিব লাগিব। দি উঠি যদি আপুনি কোনোবাই যদি কৈছে বোলে ৰাহুৰ দান পৰিছে তেনেহলে সেইখিনি আপুনি দি আহক। কেতিয়া দিব? যে দিনত দিব নে ৰাতি দিব? সদায় যিকোনো দান যেতিয়া কৰিব সদায় সূৰ্য উদয়ৰ সময়ত কৰিব। সূৰ্য অস্ত হোৱাৰ পিছত দান কৰি কোনো লাভ নাথাকে। সদায় সূৰ্য উদয়ৰ সময়ত সেই দানখিনি কৰিব আৰু চণ্ডালক সেইখিনি দিব। চণ্ডালে ভালকে জানে আপোনাক কি কৰিব লাগিব। সেইখিনি কৰাৰ পিছত চণ্ডালে সেইখিনি গ্ৰহণ কৰিব। গ্ৰহণ কৰি উঠি আপোনাক কি কৰিব, ঘূৰাই দিব, মন্ত্ৰ মাতিব, পিঠিত এনেকে 3বাৰ মান ঢাপঢাপকে মাৰি পেলাই ক'ব যে পিছফালে ঘূৰি চাব নালাগে, আপুনি চিধা চিধি গুচি যাওক। সেইখিনি সময়ত যেতিয়া চণ্ডালক দিব যাব লগত একো বস্তু লৈ নাযাব। কোনো ধৰণৰ আঙুঠিয়ে হওক, কোনো ধৰণৰ ৱালেট হওক বা জোতা চেণ্ডেল সেইবিলাক নিব নোৱাৰিব। যিযোৰ কাপোৰ পিন্ধি গৈছে সেই কাপোৰখিনিয়ে লৈ যাব। লৈ গৈ যেতিয়া আপুনি ঘৰত আহিব সেই কাপোৰখিনি ধুই ল'ব। ঘৰৰ ভিতৰত নোসোমাব, বাহিৰতে ধুই নেক্সট দিনাখন কোনো দুখীয়াক সেই কাপোৰখিনি দান দি দিব। সেই কাপোৰখিনি আপুনি ঘৰত কণ্টিনিউ কোনোদিনা নকৰিব, নিপিন্ধিব আৰু সেই কাপোৰখিনি। সেইখিনি কাপোৰ দান দি দিব। চফা কাপোৰ এযোৰ পিন্ধি যাব দান দিব যাওঁতে, আহি পেলাই এই ধুই পেলাই নেক্সট দিনাখন ৰাতি সেই কাপোৰখিনি দান দি দিব।
আৰু মনত ৰাখিব যেতিয়া চন্দালক আপুনি দান দিব, চন্দালৰ কোনো দিনাখন ভৰি চুই সেৱা নকৰিব বা তেওঁ কোনো ধৰণে হাতযোৰ কৰিও সেৱা নকৰিব। এইটো শাস্ত্ৰসন্মত নহয়। জাষ্ট তেওঁক দি আহিলে, তেওঁ যিহেতু জানে যে কি কাৰণে দান দিয়া হৈছে, চন্দালক বুজাব নালাগে। চন্দালে সেইটো আপোনাতকে বা মোতকে ভালকে জানে যে তেওঁক দান কিয় দিয়া হৈছে। সেই দানখিনি দিয়ে হওক, তাৰপিছত যদি ৰাহু যদি নিগেটিভ অৱস্থাত আছে তেনেহলে বহুত নিগেটিভিটি ৰাহুৰ দূৰ হৈ যাব। আশা কৰো এই যুগবিলাকৰ বিষয়ে জনাৰ আগতে আমি তাৰ ইণ্টাৰপ্ৰিটেশ্যনটো কেনেকুৱা হ'ব সেইটো জনা দৰকাৰ। ধন্যবাদ।